হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। ময়ো ভাল। জুনমণিজ ক্ৰিয়েটৰ্ছ চেনেলৰ জৰিয়তে আপোনালোকক আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি বলক অকণমান ফুৰি আহোঁ গৰমত। ক'ত গৈ আছোঁ, কি কথা, ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক, জনাই আছোঁ। মই গৈ আছোঁ গৰাজান বজাৰ। ৰাস্তাও বহুত বেয়া আৰু জেগাখিনিও ভয়ংকৰ। চাওকচোন, যেন লাগি আছে অৰণ্যৰ মাজেৰে গৈ আছোঁ। ইমান জংঘলৰ মাজেদি গৈ আছোঁ। মোৰ ভয়ো লাগি আছে মনত। কি কৰিম, যাব ওলাইছোঁ যেতিয়া যাবই লাগিব। চাই থাকক। মাহীয়েকৰ ঘৰত গৈ ভাত পানী খাই দুপৰীয়া যাব ওলাইছোঁ মাথাউৰিলৈ। দেখাম আপোনালোকক, বলক। যাব ওলাওঁতেই অলপ পিছতে আহিছে ফৰেষ্টৰ। দেখাই আছোঁ আপোনালোকক। সেয়া ফৰেষ্টৰ আহিলেতো যাব নোৱাৰি, মাথাউৰিলৈ মানা আছে। ফৰেষ্টৰ গ্ৰুপৰ এজন ল'ৰাই মোৰ পিনে চাই আছিলে কাৰণে মই কেমেৰাটো বেলেগ পিনে ঘূৰাই দিলোঁ। এয়া চাওক, ভিউটো কিন্তু বহুত ধুনীয়া মাথাউৰিৰ। যাব নোৱাৰিলোঁ, মোৰ ইচ্ছা আছিলে বহুত যাবলৈ, কিন্তু যাব নোৱাৰিলোঁ। এয়া চাওক, এইটো কি কৰি আছে কিন্তু মই গম পোৱা নাই। মহৰ জাক আনি লেতেৰা বোকাত নমাই দিছে। চাই থাকক, মই কিন্তু গম পোৱা নাই। এইফালে মাথাউৰিতো যাবই নোৱাৰিলোঁ। ভাবিলোঁ এই ছোৱালীজনীৰ লগত অলপ আলিয়াক খেলিব দিওঁ। সিহঁতৰ ঘৰত আহিছোঁ। চাওকচোন, সেই ছোৱালীজনী আলিয়াক চাই ভয় কৰি আছে। আলিয়াৰ ওচৰত নাহে মানে। চাওক, এতিয়া ভয়ো দেখুৱাই আছে তাৰ মামাক। সি অকলে থাকে, আলিয়াক ভয় পায়। এইফালে চাবচোন, গুণ্ডাগিৰি কৰি আছে মোৰ ছোৱালীজনীয়ে। মাৰিব ধৰিছে তাৰ মামাক। মোৰ মাহীৰ ল'ৰা, ইমান ডাঙৰ ল'ৰা, তাকো সি এৰা নাই, মাৰি আছে। ইমান মস্তান মোৰ ছোৱালীজনী। এইফালে মাহীয়েকৰ ঘৰৰ পৰা আহি আৰু ভিডিঅ' কৰা হোৱাই নাই। পিছদিনা মৰ্ণিং মই আহিছোঁ মাকৰ ঘৰত। এয়া আমাৰ ঘৰৰ ফ্ৰণ্টত আছে এখন ধুনীয়া ব্ৰহ্মপুত্ৰ, মানে পুখুৰী আৰু। এয়া আমাৰ ঘৰৰ কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে। চাটাৰিঙৰ কাম চলি আছে। মিস্ত্ৰীয়ে কাম কৰি আছে ঘৰত। মাটি দি ভৰাই পেলাব পুখুৰীটো। যদি মাটি নভৰাই তেতিয়াহ'লে ঘৰখন ফুটি নুঠে ধুনীয়াকৈ। আৰু এইফালে চাওকচোন, নতুন ঘৰৰ সুখত আমাৰ পুৰণা ঘৰটোৰ কি অৱস্থা হৈছে। চাওক, ইয়াতেই চব বস্তু, ইয়াতে ৰন্ধা বঢ়া খোৱা চব একেলগে। আগৰ ৰুমখিনি ভাঙি এটা ৰুম ৰাখিছে সিহঁতে থাকিবৰ কাৰণে। ঘৰৰ একদম অৱস্থা নাইকিয়া হ'ল, বহুত বেয়া হালত। মই দেখাই আছোঁ আপোনালোকক, বলক। এয়া চাওক, ভিতৰত গৈ দেখাব নোৱাৰিম কাৰণ বাঁহ বহুত আছে। মিস্ত্ৰীয়ে কাম কৰি আছে ওপৰত।
এইফালে ঘৰত সোমাই আহি চালোঁ যে বাইটিয়ে পঢ়াত বহিছে, কিবা কাৰণত চাগে বহিছে, পঢ়াত একদম ধ্যান নাই, মন নাই। চাওক মোক কৈছে এটা ৱাৰ্ড কৈ দিবলৈ, মই কৈছোঁ শংকৰ, সি কৈ আছে শিংকাৰ। এইটো গ'ল। চাওক এতিয়া মোবাইল লৈ ফুৰি আছে, ভিডিঅ' শ্বুট কৰি আছে, সিও বোলে ব্লগ বনাব। চাওকচোন পঢ়া থৈ কিতাপ থৈ কেনেকৈ দৌৰি আছে মোবাইলটো লৈ। বলক এতিয়া আম্মাক অলপ হেল্প কৰি দিওঁ। আম্মাই ফ্ৰিজৰ পৰা ওলাইছে ঢেকীয়া শাক, যোৱাকালি মাহীয়ে দিছিলে। ধুনীয়া সেউজীয়া শাক খাই কোনে কোনে ভাল পায়, মই কিন্তু বহুত ভাল পাওঁ। শাক হয় মোৰ ফেভৰেট। এইফালে আজিৰ মেনু হৈছে ঢেকীয়া শাক, আলিয়াৰ কাৰণে মই বনাইছিলোঁ কণী এটা ভুজিয়া, আৰু এইফালে আছে পটলৰ ভাজি, আৰু এইফালে আছে অলপ ব্ৰইলাৰৰ মাংস। এইটো আমাৰ দুপৰীয়াৰ লাঞ্চ। এইখিনি হৈছে আজিৰ গোটেইখিনি হৈছে আজিৰ মেনু। তাৰপিছত আম্মাই আৰু এটা মজাৰ ৰেচিপি বনাই আনিছে, ইলিছ মাছ, শুকান ইলিছ মাছ। কোনে কোনে খাইছে ক'বচোন কমেণ্টত। দেখাত চাওক কিমান ধুনীয়া লাগিছে, খাই কিমান ভাল লাগিব। খাই বৈ অলপ ৰেষ্ট ল'লোঁ। এইফালে এটা ভিডিঅ' কৰি ল'লোঁ, মোৰ খুৰাৰ ল'ৰা হয়। চাওকচোন বহি বহি কি চিন্তা যে কৰি আছে সি গম নাপায় মই যে ভিডিঅ' কৰি আছোঁ। খুব চিন্তা তাৰ, খুব মাথা মাৰি আছে। স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকক। ঘৰৰ পৰা বাহিৰত ওলাই আহি চালোঁ যে আলিয়া নাচি আছে, মিস্ত্ৰীয়ে গান দিছে আৰু সি নাচি আছে। চাওকচোন কি উৎপাত তাৰ, গান শুনিলে আৰু ৰ'ব নোৱাৰে। তাক চাই হাঁহি আছে মিস্ত্ৰীবিলাকে। তাৰ পিছফালে দুটা বটল আছে, এই বটল দুটা বহুত সময় ধৰি ট্ৰাই কৰি আছে উঠাবলৈ, কিন্তু উঠাব পৰা নাই। এতিয়া তাৰ পিছদিনাখন আমি আহিলোঁ ঘৰ, মানে চিঙাৰী আহিলোঁ। ঘৰত আহি আলিয়াই আৰম্ভ কৰি দিলে খেলা। খুব দিছে সি, কি উৎপাত কৰিছে। আলিয়াৰ এনেকুৱা দৌৰ দেখি মোৰ ভয়ো লাগিছে, কাৰণ সি যদি টাইলছত এবাৰ পৰি যায় মাথা ফাটি যাব সি তাৰ। এয়া চাক এতিয়া কি লৈছে, এটা লাঠি লৈছে। লাঠি এটা লৈ মস্তানি কৰি আছে। 2-3 দিন পিছত ঘৰত আহিছে, আহি চাক কি অৱস্থা কৰি আছে। মানে সি ঘৰত থাকি বহুত ভাল পায়, কি কৰিব কি নকৰিব মানে সি উপায় পোৱা নাই। চাক কি মনত পৰিছে, আকৌ কি খুজি আছে। আকৌ লাঠি এটা লৈছে, লৈ তাৰ পাপাৰ হাতত জোৰকে মাৰিছে। খুব মজা পাই আছে। ভালকে মুছা। মুছা ধুনীয়াকে মুছা, উঠা নাই। কিয় দাগ লগাইছা তুমি? কিয় দাগ লগাইছা? হা কিয় বেয়া কৰিছা ৱালটো?
বল ক'ত বল বলটো বিচাৰি আনাচোন আলিয়াৰ লগত ইমান সময় খেলি মই আহিছোঁ অলপ বাহিৰত বলক আপোনালোকক এটা বস্তু দেখাওঁ এয়া হৈছে আমাৰ বাৰীৰ ছাইডতে আছে ঘৰৰ ছাইডত এয়া চাক অমিতা গছত যে অমিতা পকি আছে গম নাপাওঁ এয়া চাকচোন ইমান ধুনীয়াকৈ পকিছে ইমান ধুনীয়া লাগিছে নাজানো কেমেৰাত কেনেকুৱা লাগিছে বহুত ধুনীয়াকৈ পকিছে গছত পকা অমিতা খাই বহুত ভাল লাগিব মই ৰাতিপুৱা উঠিয়েই গৈ গছৰ পৰা পকা অমিতাটো পাৰি আনিলোঁ আনি কাটি চালোঁ যে ভিতৰত কোনো গুটি নাই গুটি নোহোৱা অমিতা কোনে কোনে চাইছে মই কিন্তু দেখা নাই কমেণ্টত ক'বচোন কোনে এতিয়া আবেলি হৈ গ'ল ছানছেট হ'বই আৰু ভাবিলোঁ ভিডিঅ'টো এণ্ড কৰি লওঁ নহ'লে বহুত লং হৈ যাব এয়া চাওক ছানছেট হৈ আছে বহুত ধুনীয়া ভিউ মই চাদৰ ওপৰত উঠি এই ভিডিঅ'টো শ্বুট কৰিছোঁ চাওকচোন ভিউটো কিমান ধুনীয়া এইটো সন্ধিয়াৰ ভিউ হয় আমাৰ ঠিক আছে আজিলৈ ইমানেই মোৰ চেনেলটো আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব নেক্সট ব্লগত আকৌ অতি সোনকালে লগ পাই আছোঁ বাই বাই লাভ ইউ অল